5 বিঘা মাটি খেতি কৰে বেলেগৰ মাটিত আৰু 5 বিঘা মাটিত চব্জি খেতি কৰি এটা ছিজনত 4-5 লাখ টকা ইনকাম কৰে। এখেতলোকে গোটেইখিনিয়ে কৰে, সকলোৱে কৰে। এখেতলোক অসমৰ কৃষক ৰাইজৰ অনুপ্ৰেৰণা হওক আৰু সেইখিনি চাবলৈ ইয়ালৈকে আহিছোঁ। মুঠৰ ওপৰত আমি আমাৰ যিখিনি কনভেনশ্যনেল খেতি তাৰ পৰা অকণমান আঁতৰি যাব লাগিব। ইয়াত যথেষ্ট কৃষি উৎপাদন হয়, কিন্তু যিটো মানে কষ্ট হয়, পৰ্যাপ্ত তেওঁলোকে যিটো পইচা পাব লাগে, মইতো নকওঁ, তেওঁলোকে পোৱা বুলিয়ে কৈছে, কিন্তু কেইটামান সমস্যা আছে যে পাৰিলে কোল্ড ষ্ট'ৰেজ কৰিব লাগে, পাৰিলে তেওঁলোকক পানীৰ ব্যৱস্থা কৰি দিব লাগে। কিন্তু মই যিকেইজনৰ লগত কথা পাতিলোঁ এওঁলোক প্ৰগ্ৰেছিভ ফাৰ্মাৰ। ৰাস্তা এটাৰ কথা কৈছে, ৰাস্তাটো মই মৃণালৰ লগত পাতিম, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে নকৰে, কিন্তু আমি কিবা এটা কৰিবলৈ যত্ন কৰিম। এখেতলোক প্ৰগ্ৰেছিভ ফাৰ্মাৰ। এখেতলোকে 5-6 বিঘা মাটিত খেতি কৰি 4-5 লাখ টকা এটা ছিজনত ইনকাম কৰে। মই আকৌ কৈছোঁ, কনভেনশ্যনেল ধান খেতিতকৈ চব্জি খেতিত আমি বেছি গুৰুত্ব দিব লাগে, বা আমি ফল মূলৰ খেতিত বেছি গুৰুত্ব দিব লাগে। এডাল নাৰিকলে 5,000 টকা ইনকাম দিয়ে, আমি নাৰিকল কৰিবলৈ পাহৰি গ'লো। এডাল নাৰিকলে বছৰত 5,000 টকা ইনকাম কৰে, আৰু এবিঘা মাটিত 15ডাল নাৰিকল লগাব পাৰি, মানে 75,000 টকা 5-6 বছৰৰ পাছত এবিঘা মাটিত ইনকাম কৰিব পাৰি। মাজত আৰু বেলেগ বেলেগ খেতি কৰিব পাৰি, চব্জি পাৰি, আদা পাৰি, নহৰু পাৰি, বহুত খেতি কৰিব পাৰি। তামোলো একেই, তামোল 175ডাল এবিঘা মাটিত পাৰি, আৰু মাজত গোটেই বেলেগ খেতি কৰিব পাৰি। তামোল লগালে জালুকো যদি লগাই 2.5 লাখ 3 লাখ টকা এবিঘা মাটিত ইনকাম কৰিব পাৰি। গতিকে মই আকৌ কৈছোঁ, কনভেনশ্যনেল যিখিনি পৰম্পৰাগত খেতি তাৰ পৰা ওলাই গৈ অকণমান বিপৰীত চিন্তা কৰিব লাগিব। পানীৰ সমস্যা নিশ্চয়কৈ আছে, লাহে লাহে পানীৰ সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিম। এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ এটা ডিছকাশ্যনত মোক তেখেতৰ সমষ্টিলৈকে নিমন্ত্ৰণ জনাইছিলে। আজি আচলতে কেইবাটাও কাৰ্যসূচীলৈ আহিছিলোঁ দিনজোৰা কিন্তু বৰষুণ বহুত বেছি, গতিকে হয়তো আমাৰ প্ৰগ্ৰেম গোটেইখিনি নহ'ব। তথাপিতো আমি ইৰিগেশ্যনৰ স্কিম চাবলৈকে ওলাইছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়ে ইতিমধ্যে কৈছে, অসমৰ কৃষিখণ্ডক অগ্ৰাধিকাৰ দি জলসিঞ্চনৰ যথেষ্ট কাম অহা 5 বছৰত কৰিবলৈকে চেষ্টা কৰা হ'ব। জলসিঞ্চনৰ ব্যৱস্থা নহ'লে ভালকৈ আমাৰ খেতিয়কে খেতি কৰিব নোৱাৰে। আমাৰ যি 5 মাহ লিন পিৰিয়ড থাকে, বা আমাৰ নৱেম্বৰৰ পৰা এপ্ৰিললৈকে মানুহে খেতি কৰিব নোৱাৰে, আৰু খেতি কৰিলেও নষ্ট হয়। গতিকে আমাৰ এই 5 বছৰত আমি জলসিঞ্চনক অগ্ৰাধিকাৰ দিবলৈকে প্ৰচেষ্টা চলাম, আৰু সেইকাৰণেই আজি ইয়ালৈকে আহিছিলোঁ। খেতিয়কসকলৰ লগতো কথা পতাৰ কথা আছিলে, কিন্তু বহুত বেছি প্ৰতিকূল বতৰ, দপদপীয়া বৰষুণ, হয়তো আজি কিছু নহ'ব, ভৱিষ্যতে আকৌ আহিম। মৃণাল শইকীয়া ডাঙৰীয়াই কৃষিৰ লগত যথেষ্ট জড়িত হৈ থাকে, তেখেতে মোক কৃষকৰ লগত মত বিনিময় কৰোৱাৰ কথা আছিলে, কিন্তু মই ভাবোঁ আজি ইমান সম্ভৱপৰ হৈ নুঠিব, আকৌ নিশ্চয়কৈ আহিম। হ'ব। এটা কথা মই আপোনালোকক ক'ব খোজোঁ, আমি যেতিয়া কাম আৰম্ভ কৰিম, অসমৰ যিখিনি খৰাং পীড়িত অঞ্চল, জলসিঞ্চনৰ কাম য'ত আৰম্ভ কৰিম, প্ৰথম ফাৰ্ষ্ট প্ৰায়ৰিটি হ'ব সেই অঞ্চলসমূহ। মানে গোলাঘাটৰ যি অংশত খৰাং হয়, আমি যদি জলসিঞ্চনৰ কাম কৰোঁ, ইৰিগেশ্যনৰ কাম কৰোঁ, ডেফিনেটলি গোলাঘাট অঞ্চলটো আমাৰ ফাৰ্ষ্ট প্ৰায়ৰিটি হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।